হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আজি খুৰাহঁত আহিছিল মোৰ ঘৰত। জাৰ্মান শেফাৰ্ড এটা পেয়াৰ ল'লে, মেল এটা ফিমেল এটা। বহুত আগতে বুকিং কৰি গৈছিল, পোৱালি চকু মেলতে বুকিং কৰি গৈছিল। আজি নিব আহিলে 46 ডেজ হ'ল পোৱালিকেইটাৰ, সেইবাবে খুৰা কি ক'ব? নহয়, তোমাৰ যিটো পদক্ষেপ খুব ভাল পাইছোঁ। আমি কুকুৰ প্ৰিয় মানুহ, কুকুৰ এটা ঘৰত থাকিলে ভাল লাগে। আৰু তোমাৰ পৰা যিটো আমি ব্যৱহাৰ পাইছোঁ বা তোমাৰ পোৱালিকেইটাৰ বৰ উন্নত মানদণ্ডৰ বুলি আমি অনুভৱ কৰিছোঁ। চেহেৰা পাতি ভাল, তোমাৰ যিখিনি ৰখা ব্যৱস্থা এইখিনি অতি সুন্দৰ। আৰু তোমাৰ এই পদক্ষেপৰ এইটো জয়যাত্ৰা হওক। আৰু তোমাৰ পৰাই অন্যান্য যিবিলাক গ্ৰাহকে বা ক্ৰেতাই নিব খোজে, তোমাৰ ওচৰলৈ তোমালোক যোগাযোগ কৰি পোৱালি নিয়ক। আমি দেখিছোঁ তোমাৰ তাত আৰু ৩-৪টামান পোৱালি এই জাতৰো আছে আৰু বিভিন্ন জাতৰ পোৱালি আছে। গতিকে সেইবিলাক খুব ভালধৰণে তুমি ৰাখিছা। আৰু মই অনুভৱ কৰিছোঁ নেচাৰেল হেৰি হৈছে। নিশ্চয় আমাৰ যিটো ক্লাইমেট, ইয়াক ৰখাৰ কাৰণে অতি সুবিধাজনক হ'ব। আৰু কিছুমান বস্তু বাহিৰৰ পৰা আনিলে আমাৰ এই যিটো জলবায়ু, ইয়াৰ লগত বস্তুটো খাপ নাখায়। কিন্তু আমাৰ ইয়াৰ পৰা নি নামনি অসমৰ বস্তুটো, নামনি অসম বা অসমতে ইয়াৰ যিটো আমাৰ ক্লাইমেটৰ লগত ইয়াৰ মিল আছে। গতিকে ই নিশ্চয় ভালে করে থাকিব, এইখিনিয়ে ক'লোঁ। আৰু তোমাৰ যিটো পদক্ষেপ, সেই পদক্ষেপটো সুন্দৰ হওক। তুমি আৰু আগুৱাই যোৱা। আৰু এটা তুমি ভাল এটা তুমি যিটো ব্যৱসায় কৰিছা কুকুৰৰ কাৰণে, বিভিন্ন প্ৰজাতিৰ কুকুৰৰ, এই ব্যৱসায়টো তোমাৰ সুন্দৰ হওক। ধন্যবাদ। তো আজিলৈ ইমানে ফ্ৰেণ্ডছ, থেংক ইউ।